ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৰঙিয়াৰ পীতাম্বৰ হাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড পত্নী পুত্ৰ আৰু প্ৰেমিকে ললে স্বামীৰ প্ৰাণ ঘাতক পত্নী সেমিমা আখতাৰাই প্ৰেমিকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে ওচৰ চুবুৰীয়া মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙি টেপি হত্যা কৰাৰ স্পষ্ট চিন আছে স্বামীৰ এই ঘটনাক কেন্দ্ৰ কৰি পীতাম্বৰ হাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ঘাতক পত্নী সেমিমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে ৰাতিপুৱাই গম পালো তাৰমানে আমাক ৰাতিপুৱাই কাষৰ ঘৰে কৈছে কি বডিৰ মাৰা গেল তাৰপৰা দাউৰ মাৰিলো দাউৰ মাৰি আহো তাৰপৰা গলো লগ লগ এই চিনটো দেখা পাইছো দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল এইটোতো কালি সি মাটি ভৰি আছে আকৌতো হোৱা নাই আকৌ হোৱা নাই গতিকে এইটো কি হৈছিল তৰ্দু মাৰছে মায়ে বুটে মাৰছে সঁচকা কুনি কুনি মাৰছে এনেকা ধৰিছো ধৰি পেলাই তাক কৈছে নহয় এইটো হেৰি জেকনিত লাগছি এনেকা কৈছে মাটি ভৰি কাৰণে বোলো মাটি কৰি ক'ত লাগব বাহত বাহত খুব লাগিব লগা দৰকাৰ নাই তিৰিটোৰ নাম মানুহজনৰ নাম বদিৰ আলী মোৰ ভাই মিস্ত্ৰী কাম কৰে এতিয়া আমাৰ সন্দেহ মায়েক পুতক ধলি ওলাই যাব মায়েক পুতকে মাৰছি কিবা এটা কৈছে দুজানে পুতকেও জানে মায়েকেও জানে মানে আমাৰ বৰদেউতাই মোক জগালা যে আমাৰ বৰদেউতা মাৰা গেল বৰদেউতাই কৈছে প্ৰেছাৰ উঠি মৰা বুলি কৈছে তাৰ আমি প্ৰথম আকৌ চোৱা নাই নাচলে ঘৈণীয়েকৰ তাত আছেই যেতিয়া আহি পেলাই চালো মাৰা যাবলৈ তাৰ গলত চিন দেখা পালো গলত চিন দেখা পোৱাত আঘাতটো দেখা পোৱাত তাৰ পৰা এই ঘৈণীয়েকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয় জেকনিৰ কোবটো গোটেই ৰাউণ্ড হৈ নাথাকে এইটো কিবা হেৰি কৰি দিছে বা আঁতি দিছে ধৰি পেলাই এতিয়া কি সন্দেহ হৈছে সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম আৰু কেছ কৰিম বুলি নহয় আমি এইটো তদন্ত লাগিবই পুলিচ প্ৰশাসন আহিছে পুলিচ প্ৰশাসন আছে বৰ্তমান